শ্রাম মূর কথা শ্রবণত করিবে করতি আকে হেবু লয় হকি উত্তম ভকতি। আজিৰ যিটো ভকতি আপুনি মই কৰিছো এইটোৱে হৈছে উত্তম ভকতি, ইয়াতকে ওপৰৰ আৰু ভকতি নাই বুলি কৈছে। গতিকে পাঠভাগী অকমান যাওক, তাৰপিছতে আৰু দুই এষাৰ আৰু কোৱা হ'ব। কৃষ্ণ কৃষ্ণ এৰা মোৰ নাম গীতাৰ জানাম ভাগ বিধি নিষেধ বিধিয়ে দুই কোন পায় লাগ এৰা সংসাৰত যাক লাগি নাহিকে উপমা নপাৰো কহিতে মই তাহাৰ মহিমা গুণ মই মহাভকতৰ ফুৰু পাছে পাছে। গতিকে ভকত আৰু ভগৱন্তৰ মাজতো পাৰ্থক্য চাবলৈ আমাক কোৱা নাই। ভকতেই হৈছে ভগৱন্তৰ স্বৰূপ। কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থ। বোলে কৃষ্ণক পাবলৈ হ'লে আপুনি মই কি কৰিব লাগিব? বোলে প্ৰথম এপ্লিকেশ্যনখন ভকতকহে দিব লাগিব। অ হৰি বোলে এপ্লিকেশ্যনখন কাক দিব লাগিব? ভগৱানক পাবলৈ হ'লে এপ্লিকেশ্যনখন আবেদনখন ভকতক দিব লাগিব, হয়নে? বোলে কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, এহি মানে কহে গীতা ভাগৱত। ভগৱন্ত কৃষ্ণই কৈছে মোক ডাইৰেক্ট লগ কোনেও কৰিব নোৱাৰে, মোৰ ভকতকহে ভক্তি কৰিব লাগিব। সিদ্ধিৰ ভৱতি বানেতি অচ্যুত সেবিনা। যিজন অচ্যুতৰ সেৱা কৰে, যিজন ভগৱানৰ সেৱা কৰে, সেইজনৰ সেৱা যদি আপুনি কৰে, বেলেগকৈ আপুনি কৃষ্ণক ভক্তি নকৰিলেও আপুনি কিন্তু বৈকুণ্ঠ যাব বুলি কৈছে। সংস্কৃত শ্লোকত কৈছে সিদ্ধিৰ ভৱতি বানেতি অচ্যুত সেবিনা। যিজন অচ্যুতক সেৱা কৰে, ভগৱানক সেৱা কৰে, কৃষ্ণক সেৱা কৰে, সেইজনৰ ভকতৰ ভৰি যদি ধৰি লয় কেনেবাকে, সেইজনো গতি পাব বুলি কৈছে, মুক্তি পাব বুলি কৈছে। সেইকাৰণে দেৱতো তীৰ্থত কৰি ভকতেহে বড়। ভকতক ভজিলে গুছে কৰ্ম জড়। ভকতক যদি আপুনি ভালকে সেৱা কৰিছে, ভালকে যদি ভক্তি কৰিছে, সেইজন কৰ্মজড়ৰ পৰা, কৰ্মজড় মানে কোটি কোটি জন্মৰ কামনা বাসনাৰ জীৱক বন্ধনত পেলাই ৰাখিছে, হয়নে? সেই কামনা বাসনাৰ পৰা মুক্ত হ'ব পাৰে কোনসকল? যি দেৱতো তীৰ্থটো কৰি ভকতক সেৱা কৰে। এতিয়া আমি ভকতক কিন্তু কিছুমানে আকৌ ভকতক দেখিলে মানে বেয়া পায়। এই ভকতজন আহিছে বোলে, ইহঁতৰ আৰু কাম ধান্দা নাই আৰু জলপান এক পেট খাব আৰু, হয়নে বাৰু? ভকতক বহুতে বেয়া পায়। ভগৱন্ত কৃষ্ণই দশম স্কন্ধত কৈছে এই ৰাম ভকতক দেখি যিটো নকৰে ভকতি, মুক মাত্ৰ ভকতি কৰয় মূঢ়মতি। তাৰ সম শত্ৰু মোৰ নাই সংসাৰত, ভকতক নিন্দি মোৰ বুকে মাৰি খায়। কৃষ্ণই নিজে কৈছে যে ভকতক দেখি যিটো নকৰে ভকতি। ভকত এজন বোলে গধূলি সময়ত গ'ল, তেওঁ কিন্তু সেৱা এটা কৰা নাই দেই, হা। সেই সময়ত যেনিবা আমাৰ লইং বাপ হওক বা আমাৰ অমূল্য বাপ হওক, দুইজনে মানে লইং বাপৰ ঘৰত যেনিবা এই অমূল্য বাপ গ'ল, ৰাজবংশী গধূলি সময়ত। সেই সময়ত তেওঁ গুৰু সেৱা কৰিবলৈ লৈছে আৰু কৃষ্ণক সেৱা কৰিবলৈ লৈছে। অমূল্য বাপ গ'ল নহয়। বা আমাৰ এই বোকাঘাট জিলাৰ কোনোবা এজন ভকত এই জন্মাষ্টমী বা গুৰু জয়ন্তীৰ কাৰণে কিবা চিঠি পত্ৰ লৈ গৈছে আৰু প্ৰাথমিকৰ পৰা বা আঞ্চলিকৰ পৰা, জিলাৰ পৰা। এখেতে আকৌ আমাৰ বাপেতো বেয়াও নাপায় বাৰু মোক, তেখেতে গুৰু সেৱা কৰিবলৈ সময় হৈছে। তেখেতে কিন্তু সেই বাপজনক সেৱা নকৰি তেখেতে কৈছে যে মই গুৰু সেৱাটো কৰি আহিছোঁ, আপুনি বাৰাণ্ডাতে বহক। তেখেতক দিলে বাৰাণ্ডাত বহায়,
দেই, তেখেতক সেৱা নাই কৰা। তাৰপিছত কি হ'ল, এখেতে গৈ মণিকূট পালেহি, গুৰু ঘৰত নাম গাইছে। তাৰপিছত মনত এটা ভাৱনা আহিছে, বোলে মই যে চৈধ্য প্ৰসংগটো জানো, ইয়াক অকণমান শুনাব লাগিব। হৰি কিছুমান মানুহ তেনেকুৱা থাকে ৰে বাপ দেই, আমাৰ লুইং বাপ নহয় বাৰু। এতিয়া চৈধ্য প্ৰসংগটো যে তেওঁ জানে, তেওঁক শুনাব লাগে। এখেতে আকৌ দেৰি হৈছে, কোনোবাই এখন প্ৰাথমিকত চিঠিখিনি দি অন্য এখন প্ৰাথমিকলৈ যাব লাগে, তেখেতক বাৰাণ্ডাত বহুৱাই দিলে। আইগৰাকীৰ লগতো ইণ্ট্ৰডিউচ নাই, কৰাই দিয়া নাই, হয় নাই? তেখেতে ক'লে যে আইগৰাকী আহিব, আপুনি বহকচোন, মই গুৰু সেৱা কৰা। তেখেতে কি কৰিলে, 1.5 ঘণ্টা বহুৱাই থৈ দিলে। তেওঁ চৈধ্য প্ৰসংগ গাই আছে, এইজনে আকৌ মানে বাৰাণ্ডাত বহি মহ মাৰি আছে। এতিয়া ওলাই আহিব, তেতিয়া ওলাই আহিব, না আইগৰাকী ওলাইছে, না বোলে বাপজন ওলাই আহিছে। বহুত অন্তৰত, বহুত সময়ৰ অন্তৰত আহি, কৃষ্ণ কৃষ্ণ বাপ, বেয়া নাপাব দেই, অকণমান সময় ল'লে আৰু। তো ভগৱানে কৈছে, সেইজনেই মোৰ পৰম ভক্ত। বোলে ভকতক দেখি যিটো নকৰে ভকতি, তেওঁ সেৱা এটা কৰিবলৈ সময় নাই, কৃষ্ণ বুলি ক'বলৈ সময় নাই, কিন্তু মোক হ'লে মানে বৰতাল কোবাই ৰামকৃষ্ণ একদম পুৰা আৰু জোৰ জোৰে শুনাই আছে আৰু। তো সেইজন মোৰ পৰম ভক্ত। বোলে ভকতক দেখি যিটো নকৰে ভকতি, মোক মাত্ৰ ভকতি কৰয় মূঢ় মতি, তাৰ সম শত্ৰু মূৰ নাই সংসাৰত, হয়নে? ভকতক নিন্দি মূৰ বুকে মাৰি খায়। সেইকাৰণে ভকতক পায়া যিটো নকৰে হৰিষ, সাক্ষাতে কৃষ্ণক পাই কৰিবে কি ক। গতিকে কৃপালু বাপাই সমস্ত সেইজন ভকতক আৰু ভগৱন্তৰ মাজত পাৰ্থক্য চাব নাই কোৱা। কাৰণ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতেকো ভেদ নাই, দুইৰো কথা কৰে পাত কৰ কন্ধ ছেদ। এতেকে শুনিব আমি ভকত চৰিত্ৰ, সেহি হেতাৰি বেইটো দুৰ্ঘুৰ কলিত। বিষ্ণু আৰু বৈষ্ণৱৰ মাজত পাৰ্থক্য চাব নালাগে, কাৰণ তেওঁ নিৰন্তৰে ঈশ্বৰৰ নাম লৈ লৈ ঈশ্বৰৰ নাৰায়ণ পৰ হৈ গ'ল, নাৰায়ণ পৰ, তেওঁ নাৰায়ণৰ সদৃশ হৈ আছে। বুজি পাইছেনে কথাটো? গতিকে সেই বাপাই সমস্ত ভগৱন্তই কৈছে যে যিসকল মোৰ জন্মলীলা ৰহস্যবিলাক আনক শুনাই, সেইজন মোৰ প্ৰিয় বুলি কৈছে। আৰু যিজনে ভগৱন্তৰ জন্মলীলাৰ স্বধৰ্ম, মানে আত্মা ধৰ্মটো কি? এতিয়া কলিযুগৰ স্বধৰ্মটো হৈছে হৰিৰ নাম দেই, হৰিৰ নামটোৱে হৈছে কলিৰ স্বধৰ্ম। কলিযুগত এতিয়া আমি ঈশ্বৰৰ নাম যে লৈ আছোঁ, বৈবাহিক জীৱনত আমাৰো অনেক অৰ্জুনৰ নিচিনা আমাৰ পাপ হৈছে। কোনোবা খেতিয়কে কোৰটো মাৰিছে, কেঁচু কুমটি মাৰি পেলাইছে, খোজ কাঢ়িছে, তাতো অনেক পোক পৰুৱা মৰি গৈছে, হয়নে বাৰু? তো অৰ্জুনৰ নিচিনা আমাৰো অপৰাধ হৈছে, পাপ হৈছে। কিন্তু আমাৰ মনটো যদি ঈশ্বৰত, আমি জানিও পাপ কৰিছোঁ, নজানিও পাপ কৰিছোঁ, কিন্তু ঈশ্বৰত যদি আমাৰ মনটো থাকিব, ভগৱন্তৰ ওচৰত যদি আমাৰ শৰণ শুদ্ধভাৱে থাকিব, ভগৱানে এইবিলাক পাপ নিলিখে বুলি কৈছে। গতিকে এইটোৱে হৈছে গীতাৰ সাৰ তত্ত্বটো, আৰু এই কথাটোকে ভগৱান কৃষ্ণৰ মূল এক শৰণটোকে মহাপুৰুষ গুৰুজনে আনিলে। আৰু মহাভাগৱতৰ পৰা ভজন ভক্তি আৰু আনন্দটো আপোনালোক আমাক দিছে গুৰুজনে। ভজন ভক্তি আৰু আনন্দ, এই আনন্দটো ঈশ্বৰৰ জন্মলীলা ৰহস্যবিলাক যেতিয়া আমি শ্ৰৱণ আৰু কীৰ্তন কৰিম ভাগৱত, হয়নে বাৰু? তেতিয়া আমাৰ ভজন ভক্তি আৰু আনন্দ যিটো, সেই আনন্দটো আমি লাভ কৰিব পাৰিম। গতিকে কৃপালু বাপাই সমস্ত অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ মায়াৰ পৰা কোনো বাচিব নোৱাৰে এই সংসাৰত। মোৰ মায়াটো বহুত ডেঞ্জাৰ মায়া, বহুত খাতৰা। এ ৰাম কৃষ্ণ বোলে অদ্ভুত, এ শুনিও অৰ্জুন মুহুৰ স্বৰূপ জানি বাক পাৰে কোন। মোৰ স্বৰূপটো কোনে জানি পাব, কোনে বুজি পাব? মই ব্ৰহ্ম মোৰ কৰ্ম,
নজানে একোজন ব্ৰহ্মা হৰ মোহ যাই মোহৰ মায়াত বোলে মোৰ মায়াত ব্ৰহ্মা আৰু শিৱ বোলে তত নাপায় তেওঁলোকো মোহিত হৈ যায় গীতাত কৃষ্ণই অৰ্জুনক কৈছে 7 নম্বৰ অধ্যায় 7 নম্বৰ শ্লোক দৈবী ঐসা গুণময়ী মম মায়া দূৰত্বয়া অৰ্জুনক কৈছে হে অৰ্জুন দৈবী ঐসা গুণময়ী মম মায়া দূৰত্বয়া মোৰ মায়াটো বহুত ডেঞ্জাৰ মোৰ মায়াটো কোনো অতিক্ৰম কৰিব নোৱাৰে ত্ৰিগুণাত্মিক মায়া সত ৰজ তমৰ দ্বাৰা মই এই মায়াটো সকলোকে লগাই ৰাখি দিছো ঔ হৰি ঔ ৰাম বুজি পাইছেনে এই মায়াটো তুমি অতিক্ৰম কৰিব লাগিব তেতিয়া অৰ্জুনে কৈছে প্ৰভু তোমাৰ মায়াৰ পৰা কেনেকৈ আমি পাৰ পাম উপায়টো আপুনিয়ে দিব লাগিব ভগৱানে ক'লে মামেব প্ৰপদ্যন্তে মায়ামেতম তৰন্তি তে মোৰ ওচৰত কায় বাক্য মনে শৰণ ল'ব লাগিব ঔ হৰি কায় বাক্য মনে তুমি শৰণ লোৱা তেতিয়াহে তুমি মোৰ মায়াৰ পৰা বাচিব পাৰিবা নহ'লে উপায় যেনেকে উদাহৰণটো দিছোঁ দেই বাৰু যেনেকে এজন জালুৱা নদীলৈ গ'ল মাছ মাৰিবলৈ দেই জালুৱাজন কি কৰিলে নদীৰ এক আঁঠু পানীত নামি গ'ল জালুৱাজন আৰু তেওঁ জালটো মাৰিছে জাল মৰাৰ লগে লগে সেই জালুৱাজনৰ জালৰ ছাঁটো চাই যিবিলাক মাছ পলাবলৈ বিচাৰিছে ভাগিবলৈ বিচাৰিছে জালৰ ছাঁটো চাই যিবিলাক মাছে ভাগিব বিচাৰিব সেইবিলাক মাছ সেই জালটোত বন্দী হৈ যাব ঔ হৰি বন্দী হ'বনে আৰু যিবিলাক মাছ চতুৰ হ'ব জালুৱাটোৰ ভৰিৰ তলে তলে সোমাই যাব সেই মাছবিলাক বাচি যাব বুজি পাইছেনে কথাটো তাৰমানে ভগৱান কৃষ্ণই কৈছে যিবিলাক মানুহে মোৰ ওচৰত কায় মন বাক্যে শৰণ ল'ব সেইবিলাক মানুহে মোৰ মায়াৰ পৰা নিবৃত্তি পাব মোৰ মায়াত নফচিব আৰু যিবিলাক মানুহে মোক এৰি অন্য দেৱ দেৱীৰ চক্কৰত পৰি থাকিব সেইবিলাক মোৰ মায়াত বন্দী হৈ যাব সেইটো হৈছে গীতাৰ তত্ত্ব তাৰপিছত পাঠভিত্তিত আলোচনা কৰিব লাগিব সময় প্ৰতি লক্ষ্য ৰাখি আমাৰ প্ৰভুজনাই ইমান সুন্দৰকৈ আপোনালোকক কৈছে 18 অধ্যায়ৰ ভগৱানে কৈছে কৃষ্ণে বোলে স্বৰূপ শুনিও ধনঞ্জয় যত বেদ অৰ্থ ছয় গীতাত আশ্ৰয় বোলে গোটেই বেদৰ বাক্যবিলাকে মই তোমাক কৈছোঁ অৰ্জুনক বোলে বেদৰ যিটো ৰহস্য এই ৰহস্যটো ভেদ কৰাটো বহুত জটিল ডাঙৰ ডাঙৰ পণ্ডিতবিলাকো ডাঙৰ ডাঙৰ শাস্ত্ৰজ্ঞ বেদজ্ঞবিলাকো বেদ অধ্যয়ন কৰি উপনিষদ অধ্যয়ন কৰি বেদৰ ৰহস্য ভেদ কৰিব নোৱাৰে কিন্তু ভকতে আকৌ সেই বেদৰ ৰহস্য ভেদ কৰিছে এতিয়া আপোনালোকে বেদৰ ৰহস্যটো ভেদ কৰি দিলে হয়নে 4 বেদৰ ৰহস্য কি 4 বেদ কি কি ঋক যজুৰ সাম আৰু অথৰ্ব হয়নে বাৰু সেই 4 বেদৰ তত্ত্বটো সাৰ কাঢ়ি ব্ৰহ্মাই কি কৰিলে 3 বাৰ পৰীক্ষা কৰিলে দেই ব্ৰহ্মাৰ নিচিনা বিজ্ঞানী কোনো নাছিল কাৰণ আপোনাৰ মোৰ এখনহে মাথা ব্ৰহ্মাৰ 4খন মাথা ঔ হৰি আটাইতকৈ ডাঙৰ বিজ্ঞানী কোন বোলে ব্ৰহ্মা হয়নে বাৰু ব্ৰহ্মাই 4খন মাথাত ৰিচাৰ্চ কৰিলে বেদত কি আছে তেওঁ বেদত 4খন বেদ টেবুলত এনেকৈ ৰাখি ল'লে ঋক যজুৰ সাম আৰু অথৰ্ব তেওঁ আৰম্ভ কৰিলে বেদ পঢ়িবলৈ 4খন মাথাৰে পঢ়িছে 4খন মুখেৰে পঢ়ি 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 একেবাৰে শেষত তেওঁ বেদৰ হৰি নামকে পালে হৰি নামৰ বাহিৰে বেদত আৰু একোৱেই নাপালে
নাৰায়ণৰ নামহে পালে। বুজাইছে? ব্ৰহ্মাই ভাবিছে মোৰ কিবা গণ্ডগোল হ'ল নেকি, আকৌ বেদ পঢ়িবলৈ আৰম্ভ কৰিলে। ঋক যজুৰ সাম অথৰ্ব যেতিয়া পঢ়িলে, আকৌ একেবাৰে শেষত তেওঁ কি পালে? হৰিৰ নামে পালে, নাৰায়ণ। ব্ৰহ্মাই ভাবিছে আকৌ মোৰ কিবা গণ্ডগোল হৈছে বুলি তেওঁ আকৌ বেদ পঢ়িবলৈ আৰম্ভ কৰিলে। ঋক যজুৰ সাম আৰু অথৰ্ব, হয়নে বাৰু? একেবাৰে শেষত তেওঁ হৰিৰ নামকে পালে। সেইকাৰণে কৈছে পূৰ্বতে ব্ৰহ্মাই 103 বাৰ, ভাগৱতত আছে, পূৰ্বতে ব্ৰহ্মাই 103 বাৰ বিচাৰি পাইলে এহি মানে হাৰ। কি বোলে? শ্ৰৱণ কীৰ্তন ধৰ্মটোৱে পালে, বাকী একোৱে নাপালে। হৰি নামকে বেদৰ ৰহস্য। সেইকাৰণে বেদৰ গুপুত বিত্ত নাৰায়ণ। এই 4খন বেদৰ পৰা মাত্ৰ 4টা অক্ষৰ আনিলে। অক্ষৰ মানে অবিনাশী। ইয়াত অক্ষৰ ব্ৰহ্মযুগ বুলি আছে, ক্ষয়ৰ অক্ষৰ, হয়নে বাৰু? ক্ষয়ৰ মানে দেহা, অক্ষৰ মানে অবিনাশী, আত্মাটোৰ কথা কৈছে। হৰি আছেনে ক্ষয়ৰ অক্ষৰ? বুজি পাইছেনে কথাটো? ক্ষয়ৰ আৰু অক্ষৰ যুগ। এই ব্ৰহ্মাই কি কৰিলে? 4খন বেদৰ পৰা 4টা অক্ষৰ আনিলে। অক্ষৰ মানে অবিনাশী শব্দ। কি? নাৰিগু ৰাজৰ্জু সামেয়া পৰিকৃতিতা অথৰ্বে ন মুনিও বদন্তি নাৰায়ণ। নাৰিগু, আপোনালোক নোট কৰি ল'ব পাৰে এইটো, কোনখন বেদৰ পৰা কোনটো আখৰ আনিছে। নাৰিগু ৰা যজুৰ, যজুৰ বেদৰ পৰা ৰা। সামেয়া অথৰ্বে ন মুনিও বদন্তি নাৰায়ণ। এই 4খন বেদৰ পৰা 4টা সাৰ বস্তু আনিলে ব্ৰহ্মাই, আৰু আপোনাক মোক সকলোকে দি দিলে, কলিৰ মনুষ্য সকলোৱে গাব দেই। এই 4 বেদৰ সকলোৱে গাব, আনন্দ মনে গাব। 4 বেদৰ 4 অক্ষৰ হে হাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱ বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। হেহি নাৰায়ণ নাম লয়া অশুদ্ধ কৰো আমি চিত্ত কায়া। হৰি সন্তোষৰ কাৰণ আনন জানি। ৰাম হৰি সন্তোষৰ কাৰণ আনন জানি। 4খন বেদৰ পৰা 4টা বস্তু সাৰ কাঢ়ি আনিলে। সেইকাৰণে ভগৱন্তই ইয়াতে কৈছে যে যিজনে সেই সাৰ তত্ত্বটো জানিব, তেওঁ ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধন লাভ হয়। তাৰমানে গীতাৰ সাৰটোৱে কৈছে, ভগৱানে কৈছে যে ধৰ্ম অৰ্থ কাম মুখ্য সবা সাৰো মূল স্বৰূপত গুৰু মই মূৰ লৈবা বোল। তাৰমানে পৰমাত্মা ভগৱন্তক যোনে চিনি পালে, জানিলে, তেওঁ গীতাৰ সাৰ জানিলে, আৰু গীতাৰ সাৰ যেতিয়া জানিলে তেওঁৰ চতুৰ্বৰ্গ সাধন হয় বুলি কৈছে, ধৰ্ম অৰ্থ কাম মুখ্য। কিন্তু ইয়াত প্ৰশ্ন এটা আছে, বোলে প্ৰশ্ন কি? যদিও চতুৰ্বৰ্গ সাধন ভকতে পায়, যিজন প্ৰকৃতাৰ্থত ভকত হয়, যিজন মুক্তিকো বাঞ্ছা নকৰে, সেই চতুৰ্বৰ্গ সাধনকো হৰি বিদায় দি দিয়ে, নালাগে। বিচাৰে নেকি বাৰু? চতুৰ্বৰ্গ সাধন হওক বুলি বিচাৰে নেকি? ভকতে মুক্তি বিচাৰে নেকি? নিবিচাৰে। কিহৰ কাৰণে নিবিচাৰে? ভগৱানে নিজেই কৈছে, মোৰ ভকতক যদি মই যাচিও বোলে মুক্তি দি দিওঁ, সাৰুপ্য সাজুৰ্য সামীপ্য আদি কৰি এনেকুৱা 5 প্ৰকাৰৰ মুক্তি মই যদি ভকতক যাচিও দিওঁ, তথাপিও ভকতে সেই মুক্তি ল'ব নিবিচাৰে। বোলে কিয় ল'ব নিবিচাৰে? কাৰণ ভকতে সদায় ভকতি বিচাৰে, মুক্তি নিবিচাৰে। এতিয়া মুক্তিটো কেনেকুৱা বস্তু?
ভক্তি আৰু মুক্তি। এতিয়া আপুনি মই যদি ভগৱন্তৰ ওচৰত ভক্তি আৰু মুক্তিৰ কামনা কৰি যদি ঈশ্বৰক ভজো, তেনেহ'লে সেইটো পিশাচিনী ভক্তি বুলি কোৱা হৈছে। পিশাচিনী কি? পিশাচিনী ভক্তি। ভক্তি মুক্তি স্পৃহা পিশাচিনী হৃদি বৰ্ততে। লোক পৰলোকৰ কথা চিন্তা কৰি কৰি যদি আমি ঈশ্বৰক ভক্তি কৰি থাকিম, তেনেহ'লে সেইটোক ভক্তি নকয়, বোলে কি কয়? বোলে সেইটোক পিশাচিনী ভক্তি কয়। ঔ হৰি। সেইকাৰণে ভকতে কি বিচাৰে? বোলে নমাংগো হুক ভোগ, সকলোৱে গাব। নমাংগো হুক ভোগ, নলাগে মুকুতি, তোমাৰ চৰণে মাঙো অমূল্য ভকতি। ৰাম মুখে লৌক নাম মোৰ, কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা। এই ৰাম সজ্জনৰ সংগ নুগুচুক সৰ্বক্ষণ, এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে। যিজন প্ৰকৃতাৰ্থত ভকত হয়, তেওঁ মুক্তি বাঞ্ছা নকৰে, ভগৱানক এটাই কামনা কৰে। যত্যে তত্যে গয়া জন্ম লভো, আপোন কৰ্মৰ গতি, তত্যে তত্যে তোমাৰ চৰণে থাকুক দৃঢ় ভকতি। হে প্ৰভু, হে নাৰায়ণ, হে কমল নয়ন। এই কমল নয়ন নামটো লক্ষ্মীৰ বহুত প্ৰিয় নাম দেই। ভগৱন্তক কৈছে ভকতজনে যে যত্যে তত্যে গয়া জন্ম লভো আপোন কৰ্মৰ গতি। মোৰ কৰ্মৰ দুখত হয়তো তুমি মোক মেকুৰী বনাই দিব আছা, মোৰ কৰ্মৰ দুখ আছে যদি তুমি ছাগলী বনাই দিব আছা, মোৰ কৰ্মৰ দুখ আছে তুমি বান্দৰ বনাই দিব আছা, গাধ বনাই দিব আছা, গৰু বনাই দিব আছা, তুমি মোক জলৈ পঠিয়া, মোৰ তাত কোনো আপত্তি নাই। ভকতে আপত্তি নকৰে। কিন্তু হে নাৰায়ণ, হে কমল নয়ন, সেই যোনিবিলাকতো যাতে তোমাৰ নাম স্মৰণ হওক, সেইটোৱে কৃপা কৰিবা বুলি ভকতে সেই কামনাটো কৰে। সেইটোক নিৰ্গুণ ভক্তি বুলি কৈছে, সেইটো নিষ্কাম ভক্তি বুলি কৈছে। একাশীবিধ ভক্তি, তাৰে ৮০বিধে সকাম, বুজি পাইছেনে? কিন্তু এবিধ ভক্তিটো নিৰ্গুণ নিষ্কাম, য'ত ভকতৰ কামনা নাথাকে। ভগৱন্ত কপিলে দেৱহূতি মাক কৈছে, হে মা, তুমি সদায় জীয়া মানুহৰ নিচিনা থাকিবলৈ যত্ন কৰিবা। হেহি গীতা হেহি মই স্থিৰ জানিও, হেন গীতা শাস্ত্ৰ নকহিবা জাক তাক। গীতাৰ কথা বোলে চবকে ক'বও কোৱা নাই। হেহি গীতা হেহি মই স্থিৰ জানিও, অভক্তক নকহিবা বাধো বাৰম্বাৰ, নকহিবা স্বধৰ্মত নিষ্ঠা নাহি যায়। অভক্তসকলক গীতা ক'ব মানা কৰিছে, গীতাৰ জ্ঞান দিব মানা কৰিছে। কাৰণ তেওঁ গীতাৰ জ্ঞান অপাত্ৰত যদি আপুনি ভাল বস্তু দিয়ে, তেওঁতো যত্ন নকৰিব, নহয় বা কৰিবনে? নকৰিব। গতিকে সেইখিনি কথা নোকোৱাই ভাল। তাৰপিছত কৈছে, গুৰু ঈশ্বৰকো সেৱা দুইকো নকৰয়, একো কালে তাকো নকহিবা ধনঞ্জয়। গুৰু আৰু ঈশ্বৰক জনে সেৱা নকৰে, কাৰণ গুৰুৰূপে ভগৱান কৃষ্ণই নিজে আমাৰ মাজত উপস্থিত আছে। কোন বাৰু? সেইজনে হৈছে আমাৰ পৰম গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। সেইকাৰণে কৈছে, এই ৰাম অকপটে গুৰু, অকপটে যদি গুৰু সেৱা কৰয়, গুৰুৰ সমান শক্তি হিস্যত হুয়। শুনা সবা সদ পদ কহিলো সাক্ষাৎ, গুৰু সেৱা বিনে আন ধৰ্ম নাহি কয়। সেইকাৰণে গুৰুহে হৈছে ভগৱান কৃষ্ণ। গুৰু আৰু ঈশ্বৰ আৰু গুৰুক যদি ভিন্ন বুদ্ধি কৰা হয়, সেইজন নৰকত পৰিব বুলি কৈছে। এতিয়া শংকৰ স্বৰূপে আমাক গুৰুৰূপে আহিছে ভগৱান কৃষ্ণ,
কাৰণ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংখ জগজন তাৰণ দেৱনাৰায়ণ শংকৰ তাকেৰি অংশ। আৰু শংকৰদেৱক কোনোবা যদি মানুহৰ জ্ঞান কৰে, মানুহ বুলি ভাবে, তেওঁ কেতিয়ালৈকে নৰকত পৰিব? এইটো মহেন্দ্ৰ কন্দলীয়ে কৈছে, শংকৰনাম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নৰাধাম তে সৰ্বম নৰকম জান্তি যাৱৎ চন্দ্ৰ দিবাকৰ। যেতিয়ালৈকে চন্দ্ৰ আৰু সূৰ্য পৃথিৱীত থাকিব তেতিয়ালৈকে তেওঁ বোলে নৰকত এবাৰ এবাৰ জন্ম ল'বলগীয়াত পৰিব বুলি কৈছে। গতিকে গুৰু আৰু সেইজনে গুৰু সেইজনে কৃষ্ণ, অভিন্ন বুদ্ধি এই ভাৱনা। ভগৱন্তক নাৰদক কৈছিলে, মই কলিযুগত অৱতাৰ হ'ম। কুৰুক্ষেত্ৰ উপপুৰাণত কৈছে, শাশ্বত তন্ত্ৰতো আছে আৰু ভৱিষ্য পুৰাণতো আছে। ভগৱান কৃষ্ণই নাৰদক কৈছে, হে নাৰদ, কলিযুগত মই অৱতাৰ হ'ম, শংকৰ স্বৰূপে অৱতাৰ হ'ম। শ্ৰীমন্ত মেশ্বৰ দেৱ পূৰ্বদশে বিৰজতে ধৰ্ম সনাতনম ঐশ্য প্ৰকাশ্য ক্ষিতি মণ্ডলে অকৃতি কৰ্ম নাশয় সৎসঙ্গ চ লভয়তে নৰহ ভৱবন্ধ কৌল মলঞ্চ নাশন। এই কলিৰ মলিন মানুহবিলাকক মই পৰিত্ৰাণ কৰিবৰ কাৰণে শংকৰ স্বৰূপে মই অৱতাৰ হ'ম। তেতিয়া নাৰদে প্ৰশ্ন কৰিলে, প্ৰভু তুমি কোনটো সময়ত অৱতাৰ হ'বা? তুমি কেতিয়া অৱতাৰ হ'বা? তেতিয়া ভগৱান কৃষ্ণই কৈছে, গুপ্তম হৰিয়ম যশ বৈষ্ণৱম বিপিলম কীৰ্তি দেৱতা হৰি শংকৰে ৰূপেণ নিজ ভক্তি প্ৰচাৰয়তি। যেতিয়া নেকি হৰিৰ নামটো দেৱতাসকলে গুপুত কৰিব, তেতিয়াই মই কলিযুগত শংকৰ স্বৰূপে আহি সেই হৰিৰ নামৰ ঢাকোনটো খুলি দিম। মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, সকলোৱে গাব, য়ে আদি সত্য যুগে শুদ্ধ ধৰ্ম হৈ আছিলে মাত্ৰ হৰি নাম দেৱ হবে গুপ্ত কৰিলা কৰি কপট হেন হৰিৰ নাম ব্যক্ত কৰি সমস্ত লোকক উধাৰিলা শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰো পট। গুৰুৰূপে আহি ভগৱান কৃষ্ণই এই সংসাৰত হৰিৰ নাম হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ হিন্দু হেন কৃপালু শংকৰ বিনাই নাই নাই আন বন্ধু। সেইজনে আমাৰ পৰম বন্ধু, হয়নে বাৰু? গতিকে সেই পৰম গুৰুৰ কৃপাত আপুনি মই আজি এই নামগৃহ পালোঁ, সাধুসং পাইছোঁ। আজি এই মহাভাগৱত গীতা শাস্ত্ৰ হওক, কীৰ্তন শাস্ত্ৰ হওক, আমি গুৰুৰ কৃপাত পাইছোঁ, হয়নে বাৰু? গুৰুৱে আমাক কৃপা কৰি এই ধৰ্ম জ্ঞান দিছে, গুৰু উপদেশ দিছে, আৰু এই উপদেশবিলাকক আমি শুদ্ধভাৱে পালন কৰিব লাগিব, হয়নে প্ৰভু? শাস্ত্ৰ গুৰু হবে শিষ্য হবক শুদ্ধ উপদেশ দি আছে। আমি যদি শিষ্যসকলে যদি শুদ্ধভাৱে আচৰণ নকৰোঁ, তাৰা হবে কি কৰিব? উপায় নাই। সেইকাৰণে সেইজন পৰম গুৰুক আপুনি মই উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে এবাৰ সম্বৰ্ধনা জনাম। সকলোৱে উচ্চ কণ্ঠেৰে গুৰুৰ নাম ল'ম, সকলোৱে সহযোগ কৰিব। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহ ৰে, আৱাজে নাই ওলাইছে। উচ্চ কণ্ঠেৰে হৰিৰূপী ব্ৰহ্মাণ্ড লৰি যোৱাকৈ ৰাম নাম ল'ব লাগিব, কৃষ্ণ নাম ল'ব লাগিব। ৰাম নাম কৃষ্ণ নাম ল'বলৈ কেতিয়াও লাজ কৰিব নালাগে বাপাই দেই। গীতাতো আছে আৰু ভাগৱততো আছে। গোপীসকলে যেনেকে কৃষ্ণ বুলি কৈছিল, উদ্ধৱক কৈছিলে এইটো ৰহস্য ভক্তি। বাগ গদগদা দৰ্বতে এইছো চিতম ৰুদত্তে ভীষণম হাসিত্য কচিত্য বিলয়ে উদ্গাৱতে নৃত্যতৈস্য মদভক্ত যুক্ত ভুৱনম পুনঃ। হে অৰ্জুন, মোৰ ভকতসকলে কেতিয়াবা মোৰ কথা কয়, বাক গদগদ হৈ যাব, হৃদয় দ্ৰৱীভূত হৈ যাব, লিকুইড ফৰ্মত আহি যাব। কেতিয়াবা হাঁহিব মোৰ নাম লৈ, কেতিয়াবা কান্দিব, কেতিয়াবা মাটিত উতৰি পৰিব পাৰিব বুলি কৈছে। এই ৰাম প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ
হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰৱে। হৰি হৰি বুলি কোৱাৰ লগে লগে নিজে নিজে চকু পানী আহিব। আপোনালোকৰ কেতিয়াবা আহে বাৰু, আইসকলৰো আহে। যেতিয়া গুৰু গৃহত আপুনি আসন পাৰি ভগৱন্তক যেতিয়া স্তুতি কৰে, প্ৰাৰ্থনা কৰে, কেতিয়াবা চকু পানী আহিব, আইসকলৰ আহে, চাব, হয়নে? ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ, হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰৱে। বাষ্পবাৰী পৰিপূৰ্ণ লোচনম, হয়নে? প্ৰেমে দ্ৰবৈচিত ইয়াতি গদ গদ বাণী, গদ গদ বাণী, কতো হাঁখৈ কতো কান্দৈ মোক প্ৰিয় মানি। এৰাম লাজ এৰি গাৱৈ গীত নাচয় আনন্দত, জগত পবিত্ৰ কৰে হেহি হে ভকত। সেইজন ভকতেহে জগত পবিত্ৰ কৰিব বুলি কৈছে। লাজ এৰিব লাগিব। আপোনাক যেনিবা নুমলীগড় টাউনত কোনোবা কৃষ্ণ আই বুলি কৈ দিলে, আপুনি আকৌ ধুনীয়া কাৰোবাৰ লগত ড্ৰেছত গৈ আছে নহয়, স্পেচিয়েল কোনোবা এটা অফিচাৰৰ লগত, বাপজন কৃষ্ণ আই বুলি কৈ দিলে, তেতিয়া আপুনি কি কৰিব? অ অ অ অ অ হয়নে? তাৰমানে আমি ঘৰতহে ভকত, নামঘৰতহে ভকত, হয়নে? কৃষ্ণ নামত আমাৰ প্ৰেমটো আছেনে? লাজ এৰি বুলি কৈছে। তেওঁ যদি কৃষ্ণ বাপ বা কৃষ্ণ আই বুলি কৈছে, অ কৃষ্ণ বাপ, জৈতে থাকে মূৰ ভক্ত উদাৰ চৰিত, কীট পতংগক কৰে তেখন পবিত্ৰ। লাজ কৰিব নালাগে। সেইকাৰণে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে তিনিবাৰ কৃষ্ণ কব, কৃষ্ণ। কি ৰকম মানুহৰে আইসকলৰ ফালৰ পৰা আৱাজেই নাই ওলাইছে। এ মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায়ে হুমৰে যিটো নৰ, জলখন্তে যেন পদ্ম নৰকৰ পৰা তাংগ, ঐ আপুনি উধাৰো ৰংগমনে। ৰামকৃষ্ণ নাম অভেদ কবচ, সদায় যিটো জন পিন্ধই, তিনি গুণ বৃত্তিশয় অস্ত্ৰৰ পহাৰে আৰু তাকো নিবিন্ধয় বুলি কৈছে। আমাক খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, বহোতে কৃষ্ণ, কবচ নিচিনা যদি আমি পিন্ধি থওঁ, আৰু বেলেগকে আৰু তাবিজৰ দৰকাৰ নহয়। আৰু এতিয়া শৰণীয়া মানুহ বহুতে তাবিজ পিন্ধে, শৰণীয়া মানুহে বহুতে আঙঠি পিন্ধে, পিন্ধেনে? আমাৰ এই বাপজনৰ হাতত আছেনে ৰছী, আঙঠি, তাবিজ আছে তাঁতি বাপৰ? কাৰণ ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে। হৰিয়ে যদি ৰাখে তেনেহ'লে আপোনাক কোনো মাৰিব নোৱাৰে, কাৰণ হৰিয়ে নাৰাখিলে আপোনাক জৰিয়ে ৰাখিব নোৱাৰে। কিছুমান মানুহে আঙঠি পিন্ধে, ভাল ভাল কণ্ট্ৰেক্টাৰবিলাক, এইফালেতো কণ্ট্ৰেক্টাৰ বহুতেই আছে, এইফালে শৰণো লৈছে, এইফালে ইয়াত এটা আঙঠি পিন্ধিব বোলে। এইটো কি আঙঠি হয়? এইটো বোলে প্ৰবাল ধাতু। এইটো কি আঙঠি পিন্ধিছাহে? এইটো বোলে শনি গ্ৰহৰ আঙঠি। এইটো কি আঙঠি পিন্ধিছাহে? এইটো বোলে মংগল গ্ৰহৰ আঙঠি। এইটো কি আঙঠি পিন্ধিছাহে? এইটো বোলে গণৰ খড়গ। বোলে গণৰ খড়গটো তুমি ক'ত পালাহে? গণৰ খড়গটো বোলে কাজিৰঙাত বোলে চোৰাংচোৱাই গড়টোক বোলে গুলি মাৰি মাৰ্ডাৰ কৰিলে, তাৰে বোলে খড়গটো বোলে চোৰাংভাৱে বিক্ৰী কৰি আছিলে। মইতো কণ্ট্ৰেক্টাৰ মানুহ, 20,000 টকাত 25,000 টকাত গণৰ খড়গটো কিনি আনিলোঁ অকণমান, ৰূপৰ আঙঠি এটা বনাই তাতে পিন্ধিছোঁ। বোলে এইটো পিন্ধিলে কি হ'ব বাপ? বোলে এইটো পিন্ধিলে বোলে মৃত্যুৱে মোক টাচ কৰিব নোৱাৰিব। মই অভয় পাই গ'লোঁ। ইমান ডাঙৰ জধামূৰ্খ পৃথিৱীত আছে, যদি অকণমান গণৰ খড়গ পিন্ধি মৃত্যুক জয় কৰিব পাৰে, তেনেহ'লে কাজিৰঙাৰ গড়টোৰ ওচৰততো গোটা গুটি খড়গটোৱে আছে, তাকেই দেখোন গুলি মাৰি মাৰ্ডাৰ কৰি দিলে, সিয়ে বাচিব নোৱাৰিলে। অ হৰি অ ৰাম, আপুনি মই বাচিমনে? কাজিৰঙা গড়টোৰ ওচৰততো গোটা গুটি খড়গটোৱে আছিলে, তাকেই দেখোন গুলি মাৰি মাৰ্ডাৰ হৈ গ'ল, সিয়ে বাচিব নোৱাৰিলে। আপুনি মই বাচিমনে বাপ? গতিকে এই সুদৃঢ় বিশ্বাস
এনে তিনি প্ৰকাৰ শাস্ত্ৰ মতে বিশ্বাস, দৃঢ় বিশ্বাস আৰু সুদৃঢ় বিশ্বাস। কিন্তু আমাৰ আধ্যাত্মিক জগতত বিশ্বাস আকৌ 5 প্ৰকাৰ। কি? বিশ্বাস, দৃঢ় বিশ্বাস, সুদৃঢ় বিশ্বাস, আত্মবিশ্বাস আৰু অন্ধবিশ্বাস। ও হৰি, অন্ধবিশ্বাসত বেছিকৈ আছোঁ আমি, কাৰণ সুদৃঢ় বিশ্বাস আমাৰ নাই। ভগৱন্তক ভক্তি কৰিছোঁ, ভগৱন্ত অৰ্জুনক কি কৈছে? হে অৰ্জুন, তুমি সুদৃঢ় বিশ্বাসে ভজাম, হয়নে বাৰু? কিন্তু সুদৃঢ় হ'ব পাৰিছেনে বাপাই? সমস্ত পৰা নাই। কিন্তু আমি সুদৃঢ় বিশ্বাসে যেতিয়া অৰ্পণ হ'ব, যেতিয়া শৰণ ল'লোঁ, আমাৰ অৰ্পণ হৈ গ'লোঁ। যেনেকৈ গৰু এটা গৃহস্থই যদি গৰু এজনী যদি বিক্ৰী কৰি দিয়ে, বিক্ৰী কৰাৰ পিছত কেনেবাকৈ যদি গৰুটো ঘূৰি আহে গৃহস্থৰ ঘৰলৈ, তেওঁ যদি বান্ধি ৰাখি দিয়ে, তেনেহ'লে সেই যাক বিক্ৰী কৰি দিছে তেওঁ যিমান গোলাঘাট থানাৰ পুলিচ আছে চবকে লৈ আহি আপোনাক ধৰা বান্ধা কৰি মাৰপিট কৰি গৰুটো কাঢ়ি লৈ যায়, পাৰিলে আপোনাক জেলত ভৰাবনে? গতিকে বাপাই সমস্ত আমি যেতিয়া ভগৱন্তক এই দেহাটো বিক্ৰী কৰি দিলোঁ, আজিৰ পৰা হে প্ৰভু সৈতে 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 তোমাৰ চৰণত মোৰ এই দেহাটো অৰ্পণ কৰিলোঁ, হয়নে? সেহি মই এক ভিন্ন নাহি কদাচিত, মুহুৰ পদক পাই হুৱে আনন্দিত, অৰ্থলয়া ব্যাখ্যা কৰে কহিলো নিৰ্ণয়, পাঠ মাত্ৰ কৰে ফল শুনা ধনঞ্জয়। ৰাম মনে অৰ্থ জানি যিটো জনে পঢ়ে গীতা, সংসাৰ তৰিবে আৰু কোন আছে চিন্তা, জীয়ন্তে সি মুক্ত তিনি তাপ গুছে তাৰ, কৃষ্ণ সদা বৈকুণ্ঠত থাকি কৰয় বিহাৰ, যত যজ্ঞ আছে তাত জ্ঞান শ্ৰেষ্ঠ, যজ্ঞ শ্ৰেষ্ঠ, সেহি জ্ঞানে মুত গীতা পঢ়ে আৰু বাৰ, ঈশ্বৰত পৰে যেন দেৱ নাহি আৰ, কৃষ্ণ যত শাস্ত্ৰ আছে তুল্য নাহিকে গীতাৰ। কৃপালু বাপাই সমস্ত কৃষ্ণ যাকো কহিবাক নকহিবা সকলো কহিলেও, আবে ব্যাখ্যা কৰন্তা শুনা কহু ফল, এহি গীতা শাস্ত্ৰক যিজনে ব্যাখ্যা কৰে, মোৰো অতি প্ৰিয় কৰ্তা নাহি তাত পৰে। ভগৱানে কৈছে, যিয়ে মোৰ বাণীবিলাকক লোক সমাজত শুদ্ধভাৱে সত্যভাৱে ব্যাখ্যা কৰে, সেইজন মোৰ অতিকৈ প্ৰিয় বুলি কৈছে। দেৱা কৃষ্ণ অতিকৈ প্ৰিয়, মই আৰু তেওঁৰ মাজত একো ভিন্ন নাই বুলি কৈছে। তেওঁৱে মই আৰু ময়ে তেওঁ বুলি কৈছে। ইয়াত কৈ দিছে যে তাৰো মানৱ পৰিতোষ কৰ্তা আছে কোন, ইহ পৰ কালে নহিবেশ কোনজন, তাৰো প্ৰিয় কৰ্তা নাহি মোৰ বৈতিৰ এক। তেওঁ আৰু মোৰ মাজত যেনেকৈ ভকত ভগৱন্তৰ মাজত একো পাৰ্থক্য নাথাকে। দেৱা তাৰপিছত কৈছে, সেহি মই, সেইজনে মই, তাৰমানে ভকতৰ মুখেৰে